শংকৰদেৱ নেত্ৰালয় মই য'ত কাম কৰোঁ তাতে। এই আমাৰ 26 জানুৱাৰী আৰু এই 26 জানুৱাৰী উপলক্ষে আমি আজি সকলো ইয়াতে উপস্থিত থাকিম আৰু আমাৰ 75th গণতন্ত্ৰ দিৱস আমি উদযাপন কৰিম ইয়াতে আৰু আমাৰ ইয়াতে শংকৰদেৱ নেত্ৰালয়ত এই গণতন্ত্ৰ দিৱস আমি পালন কৰিম। আমি আমাৰ নেত্ৰালয়ত কেনেকৈ এই গণতন্ত্ৰ দিৱস পালন কৰোঁ আজি আমি ইয়াতে আপোনালোকক উপস্থাপন কৰি দেখাম। আপোনালোকে লগত থাকিব। এতিয়াও সকলো আহি পোৱা নাই, আহিবলৈ বাকী আছে। আমি আহি পাইছোঁ কেইজনমান। আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালেদি ইয়াত চাওক, লাহে লাহে সকলো আহি আছে আৰু আমি ইয়াতে উদযাপন কৰিম আজি 75th গণতন্ত্ৰ দিৱস। আপোনালোকে মই দেখাবলৈ যত্ন কৰিম। চাইলগীয়া মঞ্চ তৈরি করা হয়েছে। রেডি সাজু হৈ আছে লাহে লাহে। ইয়াতে শংকৰদেৱ আমাৰ চিফ সিকিউরিটি অফিসার ইয়াতে রেডি। অলপ পিছত আমাৰ মাৰ্চ বাজাৰ। I request Dr. Samudra Gupta Kashyap sir to please come forward and hoist the national flag on our security group. गणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আজিৰ এই বিশেষ দিন কিছু ৰোগী যিসকল বাহিৰৰ পৰা আহিছে সকলোকে আৰু যিসকল আমাৰ কৰ্মী থাকিব পৰা নাই, যিসকল ডক্টৰ আমাৰ মাজত থাকিব পৰা নাই, সকলোকে আহ্বান জনালোঁ, অভিনন্দন জনালোঁ। ভাৰতবৰ্ষৰ আজিৰ দিনটো এটা পবিত্ৰ দিন। সংবিধান অকল এটা গ্ৰন্থ নহয়, ৰাইটাছনেছ, এ বুক অফ ৰাইটাছনেছ, এটা কিতাপ যাতে ৰাইটাছনেছ মানে আমাৰ তিৰংগা পতাকা সকলোৱে আমি দেখিছোঁ, সদায় দেখি থাকোঁ। আমাৰ সন্মান, আমাৰ গৌৰৱ, আমাৰ কৃষ্টি কলা সকলৰ প্ৰতীক। পতাকাৰ উপৰিভাগ গেৰুৱা ৰঙৰ, মাজত বগা, তাৰ তলত সেউজীয়া ৰং আৰু মাজত এটা চক্ৰ আছে। চক্ৰ মানে ধৰ্ম। উন্নতিৰ পথ আৰু ত্বৰান্বিত হ'ব, বহু ঝুট ঝামেলা নাথাকিব। আমাৰ অনুষ্ঠানৰ জন্ম হৈছে 95ত। এই দিনাখন 26 জানুৱাৰী আমি এটা ছ'চিঅ' পলিটিকেল এনভাইৰনমেণ্ট, এটা উত্তাল তৰংগৰ মাজত চলি আছিলে, তেতিয়া ইনচাৰ্জেঞ্চি মুভমেণ্ট আছিলে। এই সংবিধানত আমাৰ সকলৰ কি কৰ্তব্য, কি দায়িত্ব আৰু আমাৰ সকলৰ কি অধিকাৰ তাতে লিখা। গাঁও আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু তাৰ স্বীকৃতি হিচাপে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা মানুহ আহি আমাক অধ্যয়ন কৰি গৈছে। পৰ্যায়ক্ৰমে আমি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ লগত আমি কাম কৰি যাম। ৱৰ্ল্ড চাইড ফাউণ্ডেশ্যন লণ্ডনৰ পৰা আহিছে, তেখেতসকলে আমাৰ প্ৰগ্ৰামত Professor Bhattacharya sir to kindly felicitate Dr. Samudra Gupta Kashyap sir.
নমস্কাৰ, সুপ্ৰভাত। ডক্টৰ ভট্টাচাৰ্যী, ডক্টৰ শ্ৰীযুতা ভট্টাচাৰ্যী আৰু শংকৰদেৱ নেত্ৰালয়ৰ সকলো কাৰ্যনিৰ্বাহক, চিকিৎসকসকল, কৰ্মচাৰীসকল, আটাইকে মই ৭৫ বছৰীয়া গণৰাজ্য দিৱসৰ আন্তৰিক ওলগ। আমাৰ সংবিধান 1950 চনৰ এই 26 জানুৱাৰী দিনটোতেই আমি দেশৰ ৰাইজে, দেশৰ নাগৰিকসকলে ভাৰতবৰ্ষখন এখন এটা মন্দিৰ বুলি ভাবোঁ, এটা উপাসনালয় বুলি ভাবোঁ, তেতিয়া আমাৰ সৰ্বশ্ৰেষ্ঠ যদি গ্ৰন্থখন হ'ল সেইখনেই হৈছে আমাৰ সংবিধান। আৰু এই সংবিধানখনৰ ভিত্তিতেই আমি সমগ্ৰ পৃথিৱীত ভাৰতীয় হিচাপে আমি বুকু ফুলাই আমি থাকিব পাৰোঁ। 1950 চনত প্ৰায় 3 বছৰ কাল আলোচনা, চৰ্চা, লিখন আৰু পুনৰ লিখনৰ অন্তত ভাৰতৰ সংবিধানখন উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট নেতাই সেই সময়ত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইসকলৰ স্বীকৃতি এতিয়াও ভাৰতবৰ্ষত হোৱা নাইকিয়া। এইকাৰণে হোৱা নাই কাৰণ বহুতৰ কাহিনী এতিয়াও লিখা হোৱা নাই, বহুতৰ কাহিনী এতিয়াও গৱেষণা কৰি উলিওৱা হোৱা নাইকিয়া। তথাপি আজি এই পবিত্ৰ দিনত আমি আটাইয়ে তেওঁলোকৰ এই ছেক্ৰিফাইচ, তেওঁলোকৰ এই অৱদান আমি ভক্তিৰে স্মৰণ কৰোঁ আৰু স্মৰণ কৰি তেওঁলোকৰ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো স্বপ্ন দিছে, আমাক যিটো লক্ষ্য বান্ধি দিছে যে 2047 চনত 15 আগষ্টৰ দিনাখনৰ ভিতৰত আমি পৃথিৱীৰ এখন ডেভেলপ নেশ্যন হিচাপে, উন্নত ৰাষ্ট্ৰ হিচাপে আমি বুকু ফুলাই শিৰ উচ্চ কৰি আমি থিয় হৈ থাকিব পাৰিম। এইখিনিকে কৈ মই আপোনালোক আটাইকে পুনৰ অভিনন্দন জনাইছোঁ আৰু মোৰ নমস্কাৰ পুনৰ জনাইছোঁ। জয় হিন্দ। Of today's program, Dr. Samanjit Gupta Kashyap, respected President of Sri Shankardev Netralaya, Dr. Harsha Bhattacharjee, and Assistant Director Clinics, Dr. Ganesh Puri, all my dear consultants, dear students, all the staff, and all present here today. As already mentioned by the previous speakers, that today is a day of celebration. So let me wish all of you a very, very happy Republic Day. And as we stand here, I feel that we need to celebrate. We need to celebrate the freedom, we need to celebrate the unity, and we need to celebrate the democracy that we all have achieved here. So, more than that, what our President Sir has already mentioned, that this is the day where each one of us should remember what are our duties, our responsibilities. So as doctors, our duties and our responsibility is to give the highest care, the highest eye care to each and every person of the society, of this nation, irrespective of caste, creed, and more important, religion and also the economic status. So it's a very, very auspicious day, as our chief guest has already mentioned. It's a very, very pure day for all of us. This is the day where each one of us should remember what are our goals, what are the rights, what are the responsibilities. More than that, it is the day which we need to remember, which we need to support the ideals of our constitution. So herein, it's so nice to see all the young doctors here, so nice to see all the young children. What I feel today, that you young generation, you are the leaders of the country, you are the makers of the country, and you are the people who will make us more proud. So with this, I again wish you all a very, very happy Republic Day, and I wish that each one of us should work for the more prosperity of a nation, of a state, and definitely for our institution. I request Mr. Sanku Dev to kindly perform a song for us. Thank you.
मातरम वंदे मातरम सुखदं वरदं मातरम वंदे मातरम To request Dr. Daisy Rani Das, consultant, to sing a song for us. जब तक थी सांसें मेरी अपनी लाशें बिसारी सिंगी पे गिरी कर माथा सो गई अमर बलिदानी जो शहीद हुए उनकी जरा याद करो कुर्बानी जरा याद करो कुर्बानी. As per SSGN tradition, every year we give away some awards for best performance of our community services. I request Mr. Dipti Medi, Community Officer, to receive the award on his behalf. Please welcome Ms. Swapna Kumari from Vijayanagar Eye Care Center. The first position goes to Ms. Jutika Haloy from Patshala Eye Care Center. And I request all of you to kindly join us for a cup of tea refreshment, which we have arranged for you. Thank you so much for coming. Thank you so much. ফ্ল্যাগের সামনে দাঁড়াবে, আমি নিচের থেকে বলবো। তো ফ্ৰেণ্ডছ, এয়া আছিল আজি মোৰ উপস্থাপন প্ৰগ্ৰাম আমাৰ নেত্ৰালয়ত কেনেকৈ লাগিল। এইটো প্ৰথম ব্লগ আছিল আমাৰ নেত্ৰালয়ৰ ওপৰত, আৰু মই ইয়াৰে ষ্টাফে হয়, আৰু প্ৰথম ব্লগটো ময়ে বনালোঁ। ব্লগটো কেনেকুৱা লাগিল, ভাল লাগিছে বেয়া লাগিল, আপোনালোকে কমেণ্ট কৰি মোক জনাব। এয়া মোৰ লাষ্ট পাৰ্ট আহি গ'ল, চব গুচি গ'ল আৰু মই আছোঁ ইয়াতে অকলে।
সকলোকে আৰু এবাৰ গণতন্ত্ৰ দিৱসৰ বিশেষ শুভেচ্ছা জনালোঁ। ধন্যবাদ থাকিল। আশা কৰোঁ নেক্সট মোৰ ভিডিঅ'টো আহিলে আপোনালোকে চাই থাকিব, মোক ফ'ল' কৰিব, লাইক শ্বেয়াৰ কমেণ্টছ কৰিব। থেংক ইউ। জয় হিন্দ।